আৰু এখন হ'ল এক্সটাচিয়া বিজনেছ ডিপ ট্ৰেভেলছ। এয়া দেখিছে অৰেঞ্জ কালাৰৰ বাছখন বহুত ধুনীয়া লাগিছে। এইখন এক্সটাচিয়া বিজনেছ ইউনিট অফ ডিপ ট্ৰেভেলছ। এয়া পাৰ্কিঙত লাগি আছে গাড়ীখন। বাছখন ধুনীয়া হয় আৰু লগতে আছে য়েলো কালাৰৰ এক্সটাচিয়া বিজনেছ চেম বাছ হয় এইখনো। গাইছ এইখন য়েলো কালাৰৰ এক্সটাচিয়া বিজনেছ ক্লাছ ইউনিট অফ ডিপ ট্ৰেভেলছ সোণাৰী নাজিৰা শিৱসাগৰ যায় এইখন। আৰু লগত আছে অৰেঞ্জ কালাৰটো দেখালো বাৰু। এতিয়া আপোনালোকে য়েলো কালাৰখন চাওক, এইখনো বহুত ধুনীয়া। দেখিছেনে এক্সটাচিয়া বিজনেছ। এক্সটাচিয়াৰ বাছবোৰ বহুত ধুনীয়া হয় দেই, সঁচাকে ভাল লাগে। বলক গাইছ এতিয়া ভিতৰলৈ যাওঁ, কেবিন আৰু ইণ্টেৰিয়ৰবোৰ দেখাম বাৰু। এক্সটাচিয়া বাছৰ ভিতৰত আহিছো। ইয়াত দেখিছে য়েলো কালাৰ বাছ, আইচাৰৰ বাছ হয়। সৰুকে এটা চিট আছে, ওপৰত আছে এয়া ৰেষ্ট ল'বলৈ শ্লিপাৰ পাইলট আৰু ষ্টাফৰ কাৰণে। ইয়াত দেখিছে গাইছ ছিংগল আৰু ডাবল 2x1 শ্লিপাৰ এণ্ড চিটাৰ। বাছখন বহুত ধুনীয়া হয় আৰু এনে এক্সটাচিয়াৰ বাছবোৰ ধুনীয়া হয়, মই আগতেও দেখাইছো আপোনালোকক। ইয়াত দেখিছে মোৰ লেফ্ট চাইডে আছে ডাবল শ্লিপাৰ আৰু ৰাইট চাইডে আছে ছিংগল শ্লিপাৰ। এয়া আৰু বাছখন ৰাতি যাব ইয়াৰ পৰা, ধুনীয়া। আৰু বাছৰ কাম চলি আছে বাৰু, কাৰণ পাৰ্কিঙত লাগি আছে। পাৰ্কিঙৰ পৰা ওলাই যায় ষ্টেণ্ডত লগাব অলপ পিছত। আৰু ৰেড বাছত টিকেট এভেইলেবল পাই যাব। ইয়াত দেখিছে এই ইউনিট অফ ডিপ ট্ৰেভেলছ এক্সটাচিয়া বিজনেছ ক্লাছ। এক্সটাচিয়া বিজনেছ ক্লাছৰ বিষয়ে আৰু কি ক'ম, আপোনালোকে চবে জানে বহুত স্পেচিয়েল বাছ হয় এক্সটাচিয়াৰ বাছবোৰ। আৰু কালাৰবোৰ বৰ ধুনীয়া, অৰেঞ্জ ৰেড য়েলো, সঁচাকে ভাল লাগে দেই বাছবোৰ।